আমি এই কথাটো বুজিব লাগিব যে সকলো জীৱৰে নিজৰ নিজৰ ব্যক্তিগত যাত্ৰা আছে য'ত তেওঁ একেবাৰে অকলশৰীয়া হয় আৰু বিশেষকৈ যদি আপুনি মনুষ্য হয় গতিকে আপোনাক আপোনাৰ জীৱনটো দিয়া হৈছে এডোখৰ খেতি কৰা মাটিৰ দৰে আৰু এই খেতি কৰা মাটিৰ জীৱনত ৰুবৰ বাবে আপোনাক দুই ধৰণৰ বীজ দিয়া হৈছে এক সুকৃত এক কুকৃত অৰ্থাৎ ভাল কৰ্ম আৰু বেয়া কৰ্ম আৰু আপোনাৰ গোটেই জীৱনত আপোনাৰ ওচৰত এইটো পছন্দ কৰি ল'ব পৰা সুযোগ আছে যে আপুনি কি ধৰণৰ বীজ ৰোপণ কৰিব এইটো আপোনাৰ ব্যক্তিগত পছন্দ হয় যে আপুনি শুদ্ধ কৰিব লাগে নে ভুল কৰিব লাগে এতিয়া হ'ব পাৰে কোনোবাই বেয়া কৰ্ম কৰি বেয়া বীজ ৰোপণ কৰি মৃত্যু হৈ যায় কিন্তু কিয়নো তেওঁক তেওঁৰ কৰ্মফল পাবলৈ বাকী আছে তেওঁ আকৌ এই পৃথিৱীলৈ আহিব লাগিব কিন্তু যি ভুগি আছে তেওঁক দেখি আমাৰ এনেকুৱা লাগিব যেন তেওঁৰ লগত ইমান বেয়াটো হৈ আছে কিন্তু আমাৰ দৃষ্টিৰে তেওঁৰ কেৱল বৰ্তমান দেখা পোৱা গৈছে তেওঁৰ অতীত কেতিয়াও দেখা পোৱা নাযায় গতিকে যিমানবিলাক উচ্চতম জ্ঞানী মহাপুৰুষ অৱতাৰ এই সংসাৰত অৱতাৰ হৈছিল তেওঁলোকে আমাক এইটোৱে পৰামৰ্শ দিছিল যে আপুনি আপোনাৰ জীৱনটোক সঠিক পথত ৰাখক ভগৱানে আপোনাৰ সুখৰ আৰু দুখৰ যাত্ৰা তেতিয়ালৈকে হস্তক্ষেপ নকৰে যেতিয়ালৈকে আপুনি কৰ্ম কৰি আছে যেতিয়ালৈকে আপুনি নিষ্কাম হৈ সম্পূৰ্ণভাৱে সমৰ্পিত হৈ নাযায় তেতিয়ালৈকে সুখ আৰু দুখ থাকিব যেতিয়া আপুনি সাঁতোৰ শিকিবলৈ যায় তেতিয়া প্ৰশিক্ষকেও আপোনাক এইটোৱে কয় যে সম্পূৰ্ণভাৱে আৰামত নিজকে নিজে পানীক সমৰ্পণ কৰি দিয়ক কিয়নো যিমান আপুনি বেছিকৈ হাত ভৰি চলাব দেহাটোক টান কৰি ৰাখিব সিমানেই আপুনি ডুবিবলৈ ধৰিব যিদিনাখন আপুনি সাঁতুৰিবলৈ শিকি যাব নহয় সেইদিনাখন আপুনি এইটো বুজি পাই যাব যে গোটেই সংসাৰ কিয় ডুবিবলৈ ধৰিছে